बोलो श्री श्री गुरु महाराज जी की। बोलो श्री श्री गुरु महाराज जी की। बोलो श्री श्री गुरु महाराज जी। पूर्णमुदच्यते पूर्णस्य पूर्णमदाय पूर्णमेवा। আপোনালোকে যে দেখি আছে যে চাৰিওফালে পুৰুষ আৰু মহিলা একেলগে বহি কিবা নিয়ম কৰি আছে। হয়তো আপোনালোকে ভাবিছে যে এয়া কিহৰ নিয়ম। হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে এয়া হয়তো কোনো বিশেষ পূজা। কিন্তু কি পূজা, কিয় আচলতে এনেকৈ সকলোৱে একেলগে বহি এই পূজা পাঠ কৰিবলৈ বহিছে। আচলতে এয়া হৈছে শান্তিযজ্ঞ, বিশ্ব শান্তিযজ্ঞ। ভাৰত সেৱাশ্ৰম সংঘৰ দ্বাৰা আচলতে এওঁলোকে আয়োজন কৰিছে 108খনকৈ বিশ্ব শান্তিযজ্ঞ, য'ত অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। আহি পেলাই নগাঁৱৰ ননৈ কন্দলীৰ নবমুৱা গাঁৱত আচলতে এনেকৈ তেওঁলোকে বহিছে। তেওঁলোকৰ মনৰ কামনা, তেওঁলোকে যি প্ৰতিজ্ঞা আজি যি মনত লৈ আহিছে সেইসমূহ পূৰ কৰিবৰ কাৰণে আচলতে এনেকৈ তাত যজ্ঞ আয়োজন কৰিছে। আৰু নিজৰ যজ্ঞ তেওঁলোকে নিজেই যজ্ঞ কৰিব পাৰে। আৰু ইয়াৰ সমূহ নিয়ম এজন পুৰোহিতে শ্ৰী শ্ৰী মহাৰাজদেৱে স্পীকাৰত আচলতে গোটেই সমূহ নিয়মখিনি কৈ যায় আৰু তেওঁলোকে নিজেই নিজৰ যজ্ঞ কৰাত সম্পন্ন কৰে। আৰু মাজত যি এই মহান মেইন যজ্ঞভাগ আছে, সেই যজ্ঞভাগ ভাৰত সেৱাশ্ৰম সংঘৰ কোনো এগৰাকী মহান ব্যক্তি আহি সেই যজ্ঞভাগ সম্পন্ন কৰে। দেখিবলৈ পাইছোঁ এক বিশাল আয়োজন, বিশাল পৰিৱেশ, পথাৰৰ মাজত শান্তি পৰিৱেশৰ মাজত আচলতে এনেকৈ তেওঁলোকে আয়োজন কৰিছে 108খনকৈ বিশ্ব শান্তি যজ্ঞ। भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, परमानंद वानप्रस्थ आश्रम की, परमानंद वानप्रस्थ आश्रम की, शिशिर महाराज की, शिशिर महाराज की, भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, परमानंद वानप्रस्थ आश्रम की, परमानंद वानप्रस्थ आश्रम की, परमानंद वानप्रस्थ आश्रम की, शिशिर महाराज की, शिशिर महाराज की, भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, परमानंद वानप्रस्थ आश्रम की, आज के महायज्ञ की, आज के महायज्ञ की, आज के विश्व शांति यज्ञ की, आज के विश्व शांति यज्ञ की, भारत सेवाश्रम संघ की, भारत सेवाश्रम संघ की, परमानंद वानप्रस्थ आश्रम की, परमानंद वानप्रस्थ आश्रम की, परमानंद वानप्रस्थ आश्रम की, आज के विश्व शांति यज्ञ की, आज के विश्व शांति यज्ञ की, शिशिर महाराज की, शिशिर महाराज की। ভাৰত সেৱাশ্ৰম সংঘ দ্বাৰা 108খন বিশ্ব শান্তি যজ্ঞ আয়োজন কৰিছে নগাঁৱৰ ননৈ কন্দলীৰ নবমুৱা গাঁৱত। আচলতে বিশ্ব শান্তিৰ বাবে 108খন যজ্ঞ এনেকৈ আয়োজন কৰিছে এনেকুৱা এটা পৰিৱেশৰ মাজত। আচলতে ইয়াৰ পৰা আচলতে বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকক প্ৰেৰণ কৰিছিলোঁ। এয়া আৰম্ভণি বা ইয়াৰ কম্পিউটাৰ যিটো খুলিছিলে ভাৰত সেৱাশ্ৰম সংঘৰ সকলোখিনি ভিডিঅ' আপোনালোকক মই ইয়াৰ প্ৰেৰণ কৰিছিলোঁ। আৰু আজি ইয়াত তেওঁলোকে আয়োজন কৰিছে 108খন বিশ্ব শান্তি যজ্ঞ, যি যজ্ঞৰ আৰম্ভণি বৰ্তমান হৈ পৰিছে। মই সবিশেষ দেখাবলৈ ভিতৰলৈ গৈ আছোঁ।
भारत सेवाश्रम संघ की, प्रणवानंद वानप्रस्थ आश्रम की, बोलियो श्री श्री गुरु महाराज जी की। তেখেতসকলক যাতে যজ্ঞ কৰাত বাধা নহয় সেইটো কাৰণে पूर्णमुदच्यते पूर्णस्य पूर्णमदाय पूर्णमेवावशिष्यते ततोऽपि मा यस्सरेत पुण्डरीकाक्षं सवज्रतन्त्र शुचि नमो शुचि नमो शुचि नमो शुचि। এতিয়া পানীটো নিজৰ মাথাত ছটিয়াই দিয়ক আৰু ফুলটা দি ভিতৰত সোমাই দিয়ক। সোমাই দিয়ক। কপুৰটো ঢালি দিয়ক। বলিয়া শ্ৰী শ্ৰী গুৰু মহাৰাজ জি কি। শংখটো বজাই দিয়ক, শংখটো বজাই দিয়ক। श्री श्री गुरु महाराज जी की। বহি যাক, বহি যাক, বলে অনুরোধ করছি, বহি যাক। বহি যাক। আমার স্বামীজি যেনেকে হাতটা হাতটো কৰিছে তেনেকে হাতটো কৰক। মেইন যজ্ঞত যেনেকে স্বামীজি হাতটো কৰিছে আমি তেনেকে হাতটো কৰিম। অলপ যদি কাৰোবাৰ জ্বলা নাই অকণমান ঘি দি দিয়ক, যদি কাৰোবাৰ জ্বলা নাই অকণমান ঘি দি দিয়ক। স্বামীজি যেনেকে হাতটা কৰিছে তেনেকে হাতটো কৰক। হাতখন আগুৱাই দিম, আমি হাতখন আগুৱাই দিম যজ্ঞৰ ফালে। এনেকে হাতখন আগুৱাই দিম, এনেকে হাতখন আগুৱাই দিম। ওম ওম স্বাহা দি দিয়ক, দি দিয়ক, আহুতি দি দিয়ক। ওম স্বাহা ওম স্বাহা ওম স্বাহা ওম स्वाहा ओम। আজি ভাৰত সেৱাশ্ৰম সংঘ এই নপমুৱা গাঁৱত প্ৰণৱানন্দ বানপ্ৰস্থ আশ্ৰমত এখন বিশ্ব শান্তিৰ যজ্ঞ অনুষ্ঠিত হৈছে। 108খন বিশ্ব শান্তিৰ যজ্ঞ হৈছে, যিটো বিশ্ব শান্তিৰ যজ্ঞ আমাৰ নগাং ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট আৰু ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা সকলো মানুহ আহি পেলাই ইয়াতে 500-600 মানুহ আহিছে। কিন্তু ইয়াতে 108খন যজ্ঞ হৈছে। যজ্ঞখন হৈছে এইটোৰ কাৰণে যাতে বিশ্বৰ শান্তি হয় আৰু এখন 8জন মানুহ একেলগে যজ্ঞ কৰিছে। ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ ইয়াতে যজ্ঞ বেদ মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ হৈছে। এইটোৰ কাৰণে হেৰি কৰিছোঁ, আমি চেষ্টা কৰিছোঁ অহা বছৰত যাতে 108খনৰ জায়গায় 1008খন কৰিব পাৰোঁ, সেইটো আমি চিন্তা ভাৱনা কৰিছোঁ। আৰু যজ্ঞৰ শেষত এনেকৈ ভোগ বিতৰণ কৰি থকা হৈছে আৰু এনেকৈ 108খন বিশ্ব শান্তি যজ্ঞ সমাপ্ত কৰা হয়। এক সুন্দৰ পৰিৱেশ য'ত উপস্থিত থাকি আচলতে নিজকে সৌভাগ্য বুলি ভাবিছোঁ। আকৌ লগ পাম তাৰ ব্যতিক্ৰম ভিডিঅ'ৰ সৈতে, ব্যতিক্ৰমী এখন ঠাইৰ সৈতে। ধন্যবাদ।